তাৰিখত বিচাৰত বাস কৰা ৩৫ লক্ষ মানুহে বুজি পাইছে যে হাগ্ৰামা মহিলাৰ শাসনকালত সদায় অত্যাচাৰ, অন্যায়, হিংসা, মাৰা কাটা, ভাইলেন্স হৈ থাকে। এইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ৰাইজে আজিৰ তাৰিখত ইমানো বুৰ্বক নহয়। रुंगुल बिथाङा मा बुंदों, हाग्रामा सारखौ मा बुंदों, खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोर आंनि चेनेलाव गोदानै फैदों अननानै आंनि चेनेलखौ साबस्क्राइब खालाम, लाइक, शेयार, कमेन्ट खालामनो दाबाव। आसा खालामो नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामगोन, लाइक, शेयार, कमेन्टबो होगोन। हाग्रामा মহিলাৰ ডাঙৰীয়া সদায় ৰাজনৈতিক মুনাফাৰ কাৰণে তেখেতে মিছা কথা কৈ আছে। তেখেতে কৈ আছে যে যিটো স্পেচিয়েল ৰিভিজন আছে তেখেতে 5টা ডিষ্ট্ৰিক্টৰ ডিচি সকলক মাতি ফেলে বন্ধ কৰাইছে। বিটিআৰৰ ৰাইজে আজিৰ তাৰিখত ইমানো বুৰ্বক নহয়। তেখেতে যিখিনি কথাবিলাক কৈ আছে, যিবিলাক মিছলীয়া কথা কৈ আছে ৰাজনীতি মুনাফা আদায় কৰিবৰ কাৰণে, এই কথাবিলাক বুজি পাইছে। আজি চাব না ডিচি সকলে না বিটিআৰ CMৰ আণ্ডাৰত আহে না ইলেকশ্যন কমিশ্যনাৰে আহে। হাগ্ৰামা মহিলাৰ এইখিনি কোৱাৰ কৰ্তব্য নাই। তেখেতে ইয়াৰ কাৰণে অথৰাইজ পাৰ্চন নহয়, কাৰণ এই যিটো প্ৰক্ৰিয়া এই সম্পূৰ্ণৰূপে ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত হয়। গতিকে না হাগ্ৰামা মহিলাৰ ইলেকশ্যন কমিশ্যনাৰ হয় নে কোন তেখেতে। গতিকে তেখেতে সংখ্যালঘুসকলক যোৱা BTC ইলেকশ্যনত যেনেকৈ ঠগ প্ৰবঞ্চনা কৰি তেখেতসকলক যেনেকৈ কথা কৈ বিভিন্ন ধৰণে প্ৰলোভন দি ভোট আদায় কৰাৰ পিছত আজি সংখ্যালঘুসকলক বিশেষভাৱে টৰ্চাৰ কৰি থকা হৈছে। এই ক্ষেত্ৰত আহি থকা বিধানসভা ইলেকশ্যনত হাগ্ৰামা মহিলাৰ এশিকনি দিবৰ কাৰণে সংখ্যালঘু সমাজে, মাইনৰিটিসকলে আজি ৰেডি হৈছে। আজিৰ তাৰিখতো স্পেচিয়েল ৰিভিজনৰ নামত এই সময়লৈকে নটিচ আহি আছে, হিয়াৰিং হৈ আছে। তেখেতে যিটো ফটুৱা কথা কৈছিল, ইয়াৰ জল পট প্ৰমাণ এতিয়া হৈ গৈছে যে এইটো কোনো কাৰণতে বন্ধ হোৱা নাই। ইয়াৰ নামত সংখ্যালঘুসকলক, যি সংখ্যালঘুসকলে তেখেতক ভোট দি ফালে বিটিআৰ CM বনালে, তেখেতসকলক টাৰ্গেট কৰি ফালে যিটো কৰি আছে হাগ্ৰামা মহিলাৰ বিশেষ ষড়যন্ত্ৰ আছে বুলি আমি ভাবোঁ। আজি ৰাতিপুৱালে আমি নিউজবিলাক পাওঁ যে ক'ৰবাত বোলে ডকাইত হৈছে, কাৰোবাক বোলে পূজা চাব যাওঁতে চুৰিৰে মাৰিছে, আৰু সিদিনাখন 5 বছৰ পিছত আমাৰ এজন সান্থালী ভাই আৰু এজন আমাৰ বড়ো ভাই নিজৰ বহুমূলীয়া জীৱনটো দান দিবলগীয়া হ'ল। কিহৰ কাৰণে? হাগ্ৰামা মহিলাৰ তেখেতৰ নেতৃত্ব ফেলাৰ কাৰণে, তেখেতে ভালদৰে নেতৃত্ব দিব নোৱাৰাৰ কাৰণে। আৰু তেখেতে আজিৰ তাৰিখত এই সমন্বয় বস্তু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ সন্মানীয় প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া যিটো সমন্বয় গঢ়ি উঠিছিল, তেখেতে যিটো কৰাইছিল, এই সমন্বয়টো সম্পূৰ্ণৰূপে হাগ্ৰামা মহিলাৰ সময়ত ধূলিসাৎ হৈছে। তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো এনাজৰী আছে, হাগ্ৰামা মহিলাৰ চৰকাৰ অহাৰ লগে লগে এই এনাজৰীডাল এফালৰ পৰা ভাঙিবলৈ লৈছে। আপোনালোকে চাব, হাগ্ৰামা মহিলা যেতিয়া 17 বছৰ শাসনত আছিল, সেই সময়তে কিন্তু অবড়ো যিটো পলিটিক্সটো হৈছিল, বড়ো অবড়োৰ মাজত যিটো বিভেদ হাগ্ৰামা মহিলাৰ শাসনতে হৈছিল। গতিকে হাগ্ৰামা মহিলাৰ যেতিয়া শাসনত থাকিব, সদায় বিটিআৰ BTCত অশান্তি থাকিব। এই কথাটো মানুহে বুজি পাইছে। কোকৰাঝাৰত আমি যোৱা 5 বছৰত 144 লগা দেখা নাছিলোঁ। সিদিনাখন হাগ্ৰামা মহিলাৰ চৰকাৰ 5 বছৰ, ক'ভিডত আমাৰ 1.5 বছৰ গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। এই 5 বছৰত 3 বছৰ তেখেতে ভালকৈ চৰকাৰ চলাব সক্ষম হৈছিল, কাৰণ ক'ভিডৰ কাৰণে তেখেতে সেই সময়ত কাম কৰাৰ অকণমান অসুবিধা হৈছিল। কিন্তু হাগ্ৰামা মহিলাৰ 3 মাহতে যেনেকৈ ভাইলেন্স হৈছে, যেনেকৈ অশান্তিৰ এটা পৰিৱেশ হৈছে বিটিআৰৰ, এইটো খুব ভাবিবলগীয়া কথা। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যদি 5 বছৰ বিটিআৰত CM হৈ থাকে, এই বিটিআৰখন যে বাচি থাকিবনে নাই, এইটো বহুত কোটি টকীয়া প্ৰশ্ন হৈ আছে। আজিৰ তাৰিখত বিটিআৰত বাস কৰা ৩৫ লক্ষ মানুহে বুজি পাইছে যে হাগ্ৰামা মহিলাৰ শাসনকালত সদায় অত্যাচাৰ, অন্যায়, হিংসা, মাৰা কাটা, ভাইলেন্স হৈ থাকে। এইকাৰণে আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া মানুহবিলাক তেখেতক মিছ কৰিছে। প্ৰমোদ বড়োৰ শাসন খুব ভাল আছিল। হাগ্ৰামা মহিলাৰ শাসন যেতিয়া চলে, ইয়াত অশান্তি, ইয়াতে বৰ্বৰতা হয়, ইয়াতে ভাইলেন্স হয়। এই কথাটো বিটিআৰৰ 26টা জাতি জনগোষ্ঠী আজিৰ তাৰিখত বুজি পাইছে। তেখেতে যেনেধৰণে চিণ্ডিকেট আৰম্ভ কৰিছে, যেনেকৈ ধৰণে তেখেতে পইচা তুলিছে, যেনেকৈ জুৱা মেলা কৰিছে, আমাৰ ভৱিষ্যত
প্ৰজন্মটো তেখেতে মৃত্যু মুখলৈ ঠেলিয়াই দিছে। এই কথাবিলাক তেখেতে বন্ধ কৰিব লাগে। আৰু তেখেত যেতিয়া চৰকাৰ আহিল সম্পূৰ্ণৰূপে চেণ্ডেকিটো আৰম্ভ হৈছে, ভাইলেন্সটো আৰম্ভ হৈছে। তেখেতক এতিয়া কিছুমান BPF-ৰ নেতাবিলাক কৈছিল তেখেতে BTR টাইগাৰ বুলি পালে। তেখেত অহাৰ পিছত টাইগাৰ মানে কি জন্তু, মানুহৰ জীৱন খালে। তেখেতে যদি ইমানেই শক্তিশালী নেতা আছিল তেতিয়াহ'লে বড়ো মানুহ কিয় জীৱন দান দিব লগা হ'ল, সান্থালী ভাইসকলে কিয় জীৱন দান দিব লগা হ'ল, আজিৰ তাৰিখত কিয় CRPF কিয় আৰ্মি পুলিচ তাতে যাব লগা হ'ল। 5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়া শাসনকালত কোনোদিনে আৰ্মি CRPF মাতিব লগা কোকৰাঝাৰ হোৱা নাছিলে। BTC ছেক্ৰেটাৰিয়েটত চেলফি ল'বলৈ গৈছিলে, আজি কোকৰাঝাৰ গ'লে বন্ধ, বেৰিকেড, আৰ্মি পুলিচ। এই পৰিৱেশটো হাগ্ৰামা মহিলাৰ চৰকাৰত আহে। আৰু 17 বছৰৰ তেখেতৰ শাসনত এইবিলাকে হৈ আছিল। 2012তো হৈছিল, 8ত হৈছিল, 14ত হৈছিল আৰু আকৌ বাৰ হ'ল। গতিকে ৰাইজে বুজি পাইছে যে হাগ্ৰামা মহিলাৰ শাসনত কোনো পধ্যে জনগণে শান্তিত থাকিব নোৱাৰে। এইকাৰণে আহি থকা বিধানসভা যিটো ইলেকশ্যন, এই ইলেকশ্যনত হাগ্ৰামা মহিলাৰ যিটো কেণ্ডিডেটসকল, BPF-ৰ যিবিলাক কেণ্ডিডেট আছে সেই সকলক বড়ো ৰাইজে, বড়োলেণ্ডবাসী আৰু বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা লেচন দিবৰ কাৰণে ৰৈ আছে। বহুতো মিছা কথা কৈ পেলাই তেখেতে চৰকাৰত আহিল। আৰু এই 3 মাহতে তেখেতৰ যিটো আচল স্বৰূপ, তেখেতে এজন ভাল যে প্ৰশাসক নহয়, তেখেতে যে বিচাৰখন ভালকৈ চলাব নোৱাৰে, এই 3 মাহতে জল পট প্ৰমাণ হৈছে।